কৃষ্ণ হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 হৰি ৰাম 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 কৃষ্ণ পাপাই শাকত সমস্ত। আজি আমাৰ দশমৰ পাঠভাগীৰ বিপ্ৰ আমাৰ যি পত্নীসকলৰ প্ৰসাদ লাভ সেয়া শেষ হোৱাৰ পিছত আজি আছে মহেন্দ্ৰৰ মখভংগ পদতে আছে। আমি অকণমান আগবাঢ়ি যাওঁ। হে ৰাম কহে হো কহুনা কৃষ্ণ চৰিত পশুৰ বিপ্ৰসকলৰ কৰ্ম গৰ্ব কৰি চুৰ ইন্দ্ৰৰ দৰ্পক পাছে হৰিবাক মনে ইন্দ্ৰ জাগ ভংগ কৰি লন্ত নাৰায়ণে। হে ৰাম দিন কোৱা সন্ত কৃষ্ণে পৰম কৌতুকে দেখন্ত ইন্দ্ৰক পূজা কৰিবে উৎসুকে পৰম উদ্যমে গোপে মিলাৱে সম্ভাৰ জানি আনন্দক কৃষ্ণে কৰি নমস্কাৰ। হে ৰাম পুচন্ত পীড়িত বৃদ্ধ গোপৰ মাজে পৰম উদ্যম দেখো কৰৈ হামৰাজে কোন দেৱ পুজি বাই হাতৰ কোন ফল কহিও কপিতি শুনিবাক কৌতূহল নাহি গুপ্য কৰ্ম কিছু মহন্ত জনৰ তুল্য দৃষ্টি হবাতে ন চাও আত্মপৰ কৰে কৰ্ম সৰ্বজনে জানিও ন জানি জানন্তাৰ সিদ্ধি ফল নপাৱে অজ্ঞানী আৰম্ভিলা কৰ্ম কিবা শাস্ত্ৰৰ বিচাৰে কিবা কৰিবা কচাৱা লোক ব্যৱহাৰে ভালমতে পিতৃ মূৰ কহিও সতৰ হেন শুনি দিলা নন্দে কৃষ্ণৰ উত্তৰ আছে তলৈ কৰ ৰাজা ইন্দ্ৰ বিদ্যমানে তানে প্ৰিয় মূৰ্তি হবে মেঘ গণ মানে। হে ৰাম কৰৈ জল বৃষ্টি সৰ্বলোকৰ জীৱন শিখব ঘৰ পতি সহস্ৰলোচন। হে ৰাম এতেকে ইন্দ্ৰক পূজা দিয়া উপহাৰ আছে পাৰম্পৰ্য ইটো পূৰ্ব ব্যৱহাৰ লোভে মোহে তেজইটো ইহব বিধান তাৰ একো কালে কৃষ্ণ নাহিকে কল্যাণ। হে ৰাম নন্দৰ বচন ছয় চক্ৰ পানী শুনি আলোচন্ত ভগৱন্তে মনে মনে গুণী হে ৰাম তুলন্ত ইন্দ্ৰৰ কোপ আপুনি পূজা খাওঁ গৰ্ব পৰ্বতৰ পৰা ইন্দ্ৰক নমাওঁ হেন চিন্তি দিলন্ত নন্দক সমিধান শুনা পিতৃ কহো যেন শাস্ত্ৰৰ বিধান কৰ্মক্ষে উপজয়ী জীৱ কৰ্মক্ষে পলয় সুখ দুখ ভয় সুখ কৰ্মক্ষে মিলয় আচন্ত ঈশ্বৰ যদি ফল দাতা হুন্ত কৰ্মিক পাৰন্ত অকৰ্মিক কিছু নন্ত শুভাশুভ ভুঞ্জয় লোকে নিজ কৰ্ম ফল ভাগে ইন্দ্ৰক পূজয় কিয় ইন্দ্ৰ কৈত লাগে ইন্দ্ৰক পুজিলে যেবে মেঘে বৰিষয়
কৈত শুনিয়া বন পৰ্বতে পূজয় তথাপি বৰিষ শিলা পৰ্বত সংকতে দেখিও কপিতি একো সমন্দন ঘটে ললাতে লিখিত যিটো বিহিত হবাৰে আককিয়া খিয়া ইন্দে গুচাইবে পাৰে কৃষ্ণ ন শুকে কৃষ্ণৰ চৰিত্ৰ পৰীক্ষিত কৈ আছে বিপ্ৰসকলৰ কৰ্ম গৰ্ব চুৰ কৰি এইবাৰ ভগৱন্ত কৃষ্ণই ভাবিলে যে ইন্দ্ৰৰো দৰ্প চুৰ কৰিব লাগে ইন্দ্ৰৰ মহা অহংকাৰ হৈছে এই কথা প্ৰভু ভগৱন্ত কৃষ্ণই চিন্তা কৰিলে এদিন কৃষ্ণই দেখিলে যে গোপসকলে অতি আনন্দৰে নানা দ্ৰব্য সম্ভাৰ গোটাইছে তেওঁ পিতৃনন্দ সুধিলে যে কি কাৰণে বৃদ্ধ গোপসকলে বিভিন্ন দ্ৰব্য সম্ভাৰ গোটাইছে তেওঁলোকৰ পৰম উদ্যম দেখা পাইছোঁ তেওঁলোকে কি কৰ্ম কৰিব তেতিয়া পিতৃ নন্দই ক'লে যে তলৈক্য ৰজা ইন্দ্ৰ আছে তেওঁ প্ৰিয় মূৰ্তি মেঘসকল তেওঁ পূজা কৰিলেই মেঘে জল দান দিয়ে আৰু এই জল দানে সমস্তৰে কৃপা হয় এয়া আমাৰ পূৰ্ব পৰম্পৰা আমাৰ চলি আছে গতিকে হে কৃষ্ণ এই মংগলৰ কাৰণে ইন্দ্ৰক পূজা কৰে সেইকাৰণে গোপসকলে বিভিন্ন দ্ৰব্য সম্ভাৰ আদি গোটাইছে এই কথা শুনি কৃষ্ণই নন্দক ক'লে ভাবি গুণি যে পিতৃ শুনা শাস্ত্ৰৰ বিধান কৰ্মৰ কাৰণে জীৱৰ কৰ্ম হয় সুখ দুখ সকলো কৰ্মৰ জৰিয়তে মিলে আৰু এই কৰ্মৰ ফলদাতা ঈশ্বৰ আছে কৰ্মীসকলে পায় আৰু অকৰ্মীসকলে একো ফল নাপায় নিজৰ কৰ্মৰ ফলত ভোগ ভুঞ্জিবলৈ পায় অৰ্থাৎ ভাল কৰ্ম কৰিলে ভাল ফল পায় কৰ্ম নকৰিলে একো ফল নাপায় গতিকে ইন্দ্ৰক কিয় পূজা কৰিব লাগে ইন্দ্ৰক পূজা কৰিলে মেঘে বৰষুণ দিব এই কথা আমি ক'ত শুনি আছোঁ সেই হ'লে পৰ্বতক পুজিব লাগে পৰ্বতে দেখোন অতি সংকট সময়ত তেওঁলোকে শিলা দিয়ে সকলো ধৰণৰ যি লাগে বৃক্ষ তৃণ গাই গৰু সকলোবিলাক পুহিবৰ কাৰণে যি সম্ভাৰ লাগে সকলোবিলাক দিয়ে গতিকে ইন্দ্ৰক পূজা কৰা কি অৰ্থ আছে আৰু চোৱা পিতৃ সকলোবিলাক মানুহৰ ভাগ্যৰ লিখন তাক কি ইন্দ্ৰই গুচাব পাৰিব আৰু কৰ্মই সমস্ত চৰাচৰ জগতৰ ফল গতিকে এই ইন্দ্ৰ পূজা কৰাৰ কোনো অৰ্থ নাই এইদৰে কৃষ্ণই নন্দৰ মনত ইন্দ্ৰ পূজাৰ প্ৰতি বিদ্বেষ ভাৱ জগাই তুলিলে কৃষ্ণ হে ৰাম কৰ্মে খে পৱতৈ দেখা যত চৰাচৰ কৰ্মৰ অধীন হুৱে দেৱাসুৰ নৰ কৰ্মই মিলাই আছে হবে জীৱই জাত হন্তে তাতে খে দেৱতা বুলি মানন্ত মহন্তে তাকতে যি আনক পুজিলে নাহি গতি স্বামী এৰি দুষ্টা যেন ভজে উপপতি হেৰাম নাহি কেন গৰ গাম নাথাকো গিহত ৰাতি দিনে থাপো আমি পৰ্বত বনত পৰ্বত নিদানে আমাৰ সৰ্বহিদি আৰম্ভিও পৰ্বতৰ যেন পূজা বিধি ইন্দ্ৰক পুজিবে চাৱা জীৱাই উপহাৰে আৰম্ভিৰো গিৰি জাগহি হব সম্ভাৰে পৰ্বতে খে দেৱ আংক পুজিবে যুগুত কৰিও কজত অন্ন ব্যঞ্জন মজুত কৰা একঠাই দধি দুগ্ধ গোকুলৰ মুগৰ ব্যঞ্জন হাজা যতে ক বিস্তৰ পিঠা পৰ মানঘিত সন্দেহ বিবিধ কেৱলে দুগ্ধটো কতো অন্ন কৰা সিদ্ধ
বেদ বিপ্ৰ বিপ্ৰে শুনন্তুক গণিত দিয়া ধনু তাখম্বাক ভুঞ্জাই পঞ্চামিত চণ্ডালপা টকি কুকুৰকো দিয়া অন্ন ভুঞ্জুক কোমল ঘাঁহ গাই গৰু গণ পাছে পৰ্বতক আতি কৰি হতকাৰ যোগাই বাহানিয়া অন্ন ব্যঞ্জন সম্ভাৰ ৰংগে গোপ গোপীগণে ভুঞ্জি পঞ্চামিত পিন্ধুক বিচিত্ৰ বস্ত্ৰ হৌক হালংকিত নানা গীত গায়া বায়া বাদ্য ভিন্নে ভিন্নে ফুৰন্ত কোপাক পৰ্বতক প্ৰদক্ষিণে এতেকে কল্যাণ হবে সাধিবে পৰ্বতে আৰম্ভিও গিৰিযুগ মুহুৰ সন্মতে গৰু ব্ৰাহ্মণৰ ইটো মহাপ্ৰীতি কৰ হবে ভাগ দেখা যেবে কৰিও সত্তৰ ইন্দ্ৰদৌপ ভাঙি ভুঞ্জিলন্ত যদুৰাই নুবুজিলা বৃদ্ধ গোপ গণে অভিপ্ৰায় কৃষ্ণৰ বাক্যৰ হবে কৰি অনুৰাগ পশুৰ সম্ভাৰে আৰম্ভিলা গিৰিজাগ বহুবিধ মংগল বজায়া বাদ্য ধ্বনি দিজে দিলা হুতি উচ্চাৰি বেদ ধ্বনি তাক সম্বাক ভুঞ্জাই ধেনু দিলা কৰাই তুষ্ট চাণ্ডাল পৰ্যন্ত ভুঞ্জি ভৈল হিষ্ট পুষ্ট গিৰি গোবৰ্ধনক কৰিয়া হতকাৰ থৈলা ওপৰত নিয়া অনেক সম্ভাৰ গন্ধে পুষ্পে ধূপে দীপে গিৰিকৰণ জিলা অনেক উৎসৱ নাদে হবদ পুৰিলা গৰুকো খুৰাইলা নিঘাঁহ কোমল ভুঞ্জিলন্ত পাছে গোপ গোপিকাসকল পিন্ধিল বিবিধ ৰত্ন বস্ত্ৰ অলংকাৰ গন্ধে পুষ্পে ভূষিত চন্দনে জাতিষ্কাৰ আগত গোধন লৈয়া বায়া বংশী বীণ কৰিবে লাগিলা পৰ্বতক প্ৰদক্ষিণ কৃষ্ণৰ চৰিত্ৰ ছয় কৰন্ত কীৰ্তন ভ্ৰমন্তে আনন্দে নন্দ কৰি গোপগণ যশোদা প্ৰভৃতি গোপী গণে কৰৈ খেৰি শকতত উঠি ফুৰে পৰ্বতত বেৰি হবে হালংকিতা মুখ ৰঞ্জিত কুংকুমে কৃষ্ণ অনুৰাগে গাৱে গাৱৈ জুমা জুমে পৰশয় প্ৰেম আনন্দত দৈব্যচিত হলুকত নেত্ৰ আতি তনু ৰোমাঞ্চিত বিপ্ৰভু ভ্ৰমন্তে কৰন্তে আশীৰ্বাদ সিংহাসংক ফুংকৈ কৰে বীৰ ঢাকনাদ হে ৰাম মহামহোৎসৱভাৱে ভ্ৰমে গোপ যত প্ৰদক্ষিণ কৰি কৃষ্ণ ভ্ৰমন্ত লগত আৰ ৰূপ চৰি হেহি পৰ্বত শিখৰ ভৈলন্ত বিহত মহাকায় কলেবৰ দেখি মই পৰ্বত বুলিয়া বাৰম্বাৰ লাগিলা ভুঞ্জিবে প্ৰভু সমস্ত সম্ভাৰ খাইলা ইখু আখৈ চিৰা গুৰব আৰু বখি ঘিতৰ সন্দেশ চুবা অন্ত মখ মখি পিঠা পনা পৰমান ভুঞ্জি খৰ ৰখে দধি দুগ্ধ মধু পিলা কলহে কলহে খনকে আনতাইলা খাই সকলো সম্ভাৰ মেঘা যেন গাজৈ ঘনে তুলন্ত উগাৰ দেখি গোপ গোপী ভৈলা পৰম বিস্ময় কৃষ্ণৰ বচন চয় পাইলন্ত প্ৰত্যয় প্ৰত্যক্ষ দেখিলা হিতু ৰূপ চমৎকাৰ কৰে গোপ গোপী পৰি পৰি নমস্কাৰ লগতে পাৰন্ত কৃষ্ণ পৰম আহ্লাদে আপোনাক আপুনি ন মন্ত চলবাদে কৰজুৱে বিনামন্ত পৰ্বতক চাই তুষ্ট হৈয়া গিৰিৰাজ পূজা বলি খাই গাই গৰু আমাৰ পালিবা তুমি দেৱ এহি বুলি কৰিলন্ত গোপ হমে হেব অন্য অন্য বোলেও বা দেখা চৰিত গোপৰ্ধনে ধৰিলন্ত ৰূপ বিপৰীত এতদিন পৰ্বতক নুপুজিলো জানি এন্তে হবে মাৰৈ বাঘ্য সৰ্পৰূপে প্ৰাণী এহি বুলি প্ৰণামী পূজিয়া বৰ্জবাসী গকুল কলৰীয়া আনন্দ বায়াবাসী গোপীগণে গাৱৈ কৃষ্ণ চৰিত্ৰ শেষ গৈলা কৃষ্ণে হমে হবে ব্ৰজত প্ৰৱেশ গকুলবাসীৰ হবে দেখাই লীলা ৰংগ কৰিলা লীলায়ে মহেন্দৰ মখ ভংগ কৃষ্ণ বাপাই সমস্ত এইদৰে কৃষ্ণই আকৌ ক'বলৈ ধৰিলে যে কৰ্মই প্ৰধান কৰ্ম অধীন সকলো দেৱতা বা অসুৰ আৰু মানুহো কৰ্ম অধীন গতিকে কৰ্মই জীৱক দুখ সুখ মিলাই আছে গতিকে আৰু সেই কৰ্মফলকে দেৱতাই দিয়া বুলি মানুহে কয় গতিকে
আৰু সকলো ওপৰত জগতৰ ঈশ্বৰে আছে তেওঁয়ে সকলোকে গতি দিয়ে গতিকে আহা আমি এইবাৰ যি আমাক পৰ্বতে সকলোকে দান দিছে সেই পৰ্বতকে আমি পূজা বিধি কৰোঁ এই পৰ্বতে আমাক গৰু গাই গোপবাসী সকলো ধৰণৰ সম্ভাৰ সদায় যোগাই আমাক ৰক্ষা কৰি আহিছে গতিকে সকলোৱে অন্ন ব্যঞ্জন দধি দুগ্ধ আদি পিঠা পৰমান্ন সন্দেশ আদি সকলো যোগাৰ কৰা আৰু বেদবিপ্ৰসকলকো মাতা তেওঁলোকক ধনু আদি দি পঞ্চামৃত ভোজন কৰোৱা চান্দাল পাতকী কুকুৰ পৰ্যন্ত সকলোৱে অন্ন ভোজন কৰিব গাইবিলাকক কোমল ঘাঁহ খাবলৈ দিয়া হওক আৰু পৰ্বতক সৎকাৰ কৰি নানা অঞ্জন ব্যঞ্জন দিব লাগিব আৰু আমি গোপগণে সকলোৱে আনন্দ কৰি ভাল বস্তু আদি পিন্ধি নৃত্য গীত গাব লাগিব চাৰিওফালে তেতিয়া পৰ্বত সন্তুষ্ট হ'ব গৰু ব্ৰাহ্মণ সকলোৱে প্ৰীতিকৰ আনন্দকৰ গতিকে সকলোৰে প্ৰতি প্ৰভু ভগৱন্তই আনন্দৰ কাৰ্য কৰি ইন্দ্ৰৰ দৰ্পভংগ কৰিবৰ কাৰণে এই বুদ্ধি কৰিলে বৃদ্ধ গোপসকলে কৃষ্ণৰ এই বুদ্ধি বুজি নাপালে গতিকে সকলোৱে কৃষ্ণৰ কথাত সহযোগ কৰি প্ৰচুৰ দ্ৰব্য সম্ভাৰেৰে এই পৰ্বতৰ অৰ্থাৎ গোবৰ্ধনৰ পূজাভাগ কৰিবলৈ সকলোৱে আগবাঢ়ি গ'ল দ্বিজবিলাকে বেদধ্বনি কৰি মন্ত্ৰপাঠ আদি কৰিলে তেওঁলোকৰ বিধি অনুসৰি আৰু সকলোকে চান্দাল পৰ্যন্ত সকলোকে অন্ন আদি ভোজন কৰাই হৃষ্টপুষ্ট কৰালে আৰু গোবৰ্ধনক সৎকাৰ কৰি ওপৰলৈ নি বিভিন্ন দ্ৰব্য সম্ভাৰ থলে গন্ধে পুষ্পে ধূপে দীপে আনন্দ মনেৰে সকলোৱে গৰুবিলাককো কোমল ঘাঁহ খোৱালে তাৰপিছত গোপগোপীসকলে অন্ন ব্যঞ্জন আদি সুস্বাদু আহাৰ গ্ৰহণ কৰি বিভিন্ন ৰত্ন অলংকাৰ বস্ত্ৰ আজি পিন্ধি লৈ পৰ্বতক প্ৰদক্ষিণ কৰি চাৰিওফালে সকলোৱে কৃষ্ণৰ গুণ কীৰ্তন কৰিবলৈ ধৰিলে আৰু আনন্দ মনে নন্দ গোপগণ যশোদা প্ৰভৃতি নাৰীসকলে যিসকলে পাৰে খোজকাঢ়ি গৈছে যিসকলে নোৱাৰে গাড়ীত উঠি অৰ্থাৎ শকতত উঠি চাৰিওফালে ভ্ৰমিছে কৃষ্ণৰ গুণগান গাই গাই এইদৰে তেওঁলোকৰ সকলোৱে আনন্দত ৰোমাঞ্চিত হৈ গৈছে বাপাই সমস্ত বিপ্ৰ সকলেও আশীৰ্বাদ দিছে হিঙা শংখ আদি সকলোৱে বজাইছে প্ৰদক্ষিণ কৰিছে আৰু এই ৰূপে পৰ্বতৰ চাৰিওফালে ঘূৰিছে পৰ্বতৰ ওপৰত উঠিছে দেখা পালে এই বিৰাট মহাকায় পৰ্বত দেখি তেওঁলোকৰ সকলোৰে বৰ আনন্দ লাগিছে আৰু প্ৰভু কৃষ্ণই কি কৰিলে তেওঁ মায়া কৰি এই দ্ৰব্য সম্ভাৰসমূহ সকলো খাবলৈ লাগিল পিঠা পৰমাণু দধি দুগ্ধ মধু কল ইত্যাদি সকলোবিলাক দ্ৰব্য বস্তু খাবলৈ লাগিল আৰু খাই ঘনে ঘনে মেঘৰ গাজনৰ নিচিনাকৈ উঘাৰ মাৰিবলৈ ধৰিলে দেখি গোপগোপীসকলে আচৰিত মানিলে যে কৃষ্ণই কোৱা কথা সঁচা গিৰি গোবৰ্ধনে পৰ্বতে সকলোৰে এই পূজা পাই বৰ সন্তুষ্ট হৈছে আৰু কৃষ্ণয়ো নিজেই প্ৰণাম কৰি গোপসকলৰ হৈ ক'লে যে তুমি তুষ্ট হোৱা আমাৰ বলি পূজা খাই আমাৰ গৰু গাইবিলাক সকলোকে তুমি পালন কৰিবা আৰু সকলোকে যি লাগে সেই সকলোবিলাক তুমি দিবা এই বুলি কৃষ্ণই নিজেই নিজক ক'লে অৰ্থাৎ গোবৰ্ধন হৈ তেওঁ নিজেই ৰূপ ধৰি আছে আৰু শিশুসকলৰ লগতো তেওঁ আছে গতিকে এইদৰে মায়াই সকলোকে মুহি গোবৰ্ধনৰ প্ৰতি শ্ৰদ্ধা ভক্তি কৰি দেখুৱালে গোপগোপীসকলে মহা আনন্দিত হ'ল আৰু বাঁহী বজাই গীত গাই কৃষ্ণৰ চৰিত্ৰ তেওঁলোকে গাবলৈ লাগিল এইদৰে এই পূজা সমাপন কৰি সকলোৱে নৃত্য গীত গাই ব্ৰজত প্ৰৱেশ কৰিলে এইদৰে গকুলবাসীক এই কৰ্ম সম্পাদন কৰাই কৃষ্ণই মহেন্দ্ৰ অৰ্থাৎ ইন্দ্ৰৰ ভংগ অৰ্থাৎ গৰ্প
চূৰ্ণ কৰা কাৰ্য সমাপন কৰিলে কৃষ্ণ। ৰাম শুনা সবাসদ হব মহাভাগৱত, দেখি উকেন কৃষ্ণ দেৱৰ মহত, ভকতৰ বিঘ্নি আছো হৰিলা পুৰন্দৰ, ৰাখিলন্ত কৃষ্ণে হাতে ধৰিয়া মন্দৰ, ভকত বৎসল দেৱ কিনো ভগৱন্ত, ভকতৰ দুখয়ে কতিলো নহ সন্ত, হেনয় কৃষ্ণক এৰি কিনো লোকন্ধ, আন দেৱ ধৰ্মতে কৰয় প্ৰবন্ধ, অমিতক তেজি যেন মৰৈ বিষ পানে, তেজি শুনা হাতীয়াত গাঁঠি মাৰৈ টানে, চক্ৰৱৰ্তী পদ এৰি মৰৈ হালবাই, গংগা জল এৰি কদু আনি পানী খাই, কৃষ্ণ হকতে জীয়া মানুহ আনক ঈশ্বৰ, তাহাক জানিবাই সি হবে পতন্তৰ, হেন জানি আন দেৱ ধৰ্মে হেতে যি আখ, কৃষ্ণৰ চৰণে কৰা সুদীহ বিশ্বাস, আন কৰ্ম এৰি ধৰা মাধৱৰ নাম, পাতক চাৰুক ডাকি বোলা ৰাম ৰাম, হৰি ৰাম ৰাম ৰাম। গুৰুজনে কৈছে, শুনা সভাসদসকল, মহাভাগৱতৰ পদ কৃষ্ণদেৱৰ কেনেকুৱা মহত্ব দেখা। ভকতৰ বিঘ্নি আচৰণ কৰাৰ কাৰণে ইন্দ্ৰই যি অহংকাৰ কৰিলে, সেই অহংকাৰৰ ৰক্ষা কৰি কৃষ্ণই নিজ হাতে মন্দৰ অৰ্থাৎ পৰ্বত দাঙি ধৰিলে। কি ভগৱন্ত ভকত বৎসল, তেওঁৱেই সমস্ত দেৱতাৰো দেৱতা। এই ভগৱন্তই কাৰো দোষ কেতিয়াও সহ্য নকৰে, বিশেষকৈ ভকতৰ দোষ তেওঁ সহ্য নকৰে। গতিকে কৃষ্ণ এনে পৰম উপকাৰ এৰি কোনো অন্ধ লোকে আন দেৱধৰ্মক মানে, অমৃত এৰি কোনে বিষ পান কৰে, চক্ৰৱৰ্তী পদ এৰি কোনে হাল বাই মৰে, গংগা এৰি কোনে কদুৱনি পানী খায়, কৃষ্ণক এৰি আন দেৱতাক ভজনা কৰিলে এনে হয় বুলি গুৰুজনে কৈছে। গতিকে সকলো আন দেৱধৰ্ম ত্যাগ কৰি কেৱল সুদৃঢ় বিশ্বাসে কৃষ্ণত ভকতি কৰিব লাগিব, আৰু আন সকলো কৰ্ম এৰি কেৱল মাধৱৰ নাম ল'ব লাগিব। আৰু গুৰুজনে সকলোকে সকলো পাপ নাশনৰ কাৰণে ৰাম ৰাম উচ্চাৰণ কৰিবলৈ আহ্বান জনাইছে কৃষ্ণ। বা পাই সমস্ত আমি দেখিলোঁ কৃষ্ণই কিদৰে ইন্দ্ৰৰ যি পূজা, সেই পূজা ভংগ কৰি গোপগোপীসকলৰ জৰিয়তে গোবৰ্ধনৰ পূজা কৰিলে, পৰ্বতৰ পূজা কৰিলে। এতিয়া আমাৰ প্ৰশ্ন আহিব পাৰে যে ইন্দ্ৰ দেৱতাৰ পূজা আঁতৰাই পৰ্বতৰ পূজা কৰি দেখুৱালে, তেতিয়াহ'লে দেখোন এটা পূজাৰ ঠাইত আন এটা পূজা থাকি গ'ল। প্ৰকৃততে সেই পূজা দেৱতাৰ পূজা নহয় বাপাই সমস্ত। প্ৰভু ভগৱন্তই জগতবাসীক দেখুৱাইছে কেনেকৈ স্বীকৃতি প্ৰদান কৰিব লাগে বৃক্ষ, তৃণ, তৰু, লতা, পৰ্বত সমস্তকে, সমস্ত পৃথিৱীৰ প্ৰতি কেনেকৈ শ্ৰদ্ধা জ্ঞাপন কৰিব লাগে, সেই কথা ইয়াৰ দ্বাৰা দেখুওৱা হৈছে। গোবৰ্ধন পৰ্বত গকুলবাসীৰ কাৰণে ঈশ্বৰ স্বৰূপ। এই গোবৰ্ধনৰ পৰা গকুলবাসীয়ে গছ, লতা, ফল মূল, গৰু গাইসমূহে ঘাঁহ, যি দ্ৰব্য বস্তু লাগে সকলোবিলাক পায়। গতিকে এই যি গোবৰ্ধনে ঈশ্বৰ স্বৰূপ হৈ কাম কৰিছে, এই কথাটো উপলব্ধি কৰিব লাগে, আৰু এই কথাটো উপলব্ধি কৰি সেয়া স্বীকৃতি প্ৰদান কৰিব লাগে। প্ৰভু ভগৱন্তই সকলোকে স্বীকৃতি প্ৰদান কৰিছে বা পাই সমস্ত। তৃণ, তৰু, লতা, গছ গছনি, গৰু গাই, পৰ্বত পৰ্যন্ত। পৰ্বত মানে পৃথিৱীৰ এটি অংশ, অৰ্থাৎ পৃথিৱীকো মহা সন্মান কৰিছে, কাৰণ এই পৃথিৱীৰ বুকুতেই গছ গছনি সকলোবিলাক আছে। আপোনাৰভাৱে সকলোৱে জানে, তথাপিও আমি কৈছোঁ, যেতিয়া কৃষ্ণ শিশু ৰূপে আছিল
নন্দ যশোদাৰ ঘৰত তেওঁ মাটিত খোজ কৰা নাই। এদিন যেতিয়া যমুনাত পানী আনিবলৈ গ'ল, যশোদাই কৃষ্ণক শুৱাই থৈছিল। শুৱাৰ পৰা উঠি কৃষ্ণই এখোজ দুখোজকৈ মাটিত ভৰি দিলে। মাটিত ভৰি দি গৈ তেওঁ তাতেই বহি মাটিতে বহি মাটি এটা লদি লৈ খাবলৈ লাগিল। তেতিয়া পৃথিৱীয়ে কান্দি কান্দি আহি কৃষ্ণৰ চৰণত সেৱা কৰিলে আৰু সেৱা কৰি ক'লে যে হে প্ৰভু, তুমি জন্ম হোৱাৰ পৰা তোমাৰ স্পৰ্শ পাম বুলি, তোমাৰ পদচিহ্ন মোৰ এই পৃথিৱী ৰঞ্জিত কৰিব বুলি মই মহানন্দিত হৈ আছোঁ। যমুনাইতো তোমাক জন্মতেই স্পৰ্শ কৰিব পাৰিলে, অৰ্থাৎ যমুনাই দি লৈ আহোঁতে যমুনাই কৃষ্ণক স্পৰ্শ কৰিব পাৰিলে বাপাই সমস্ত। কিন্তু মই, পৃথিৱীয়ে কৈছে মই তোমাক আজিলৈকে স্পৰ্শ কৰিব পৰা নাই, আজি আহি তুমি মোক স্পৰ্শ কৰিলা আৰু তুমি মোৰ এই কদৰ্য মলিন তুমি এই মাটি তুমি খাইছা। তেতিয়া কৃষ্ণই ক'লে, হে মাতৃ, মই জগতৰ ঈশ্বৰ যদিও মই পক্ষপাত কৰোঁ, মই দুষ্টক দমন কৰোঁ, সন্তৰ প্ৰতি মোৰ প্ৰেম বেছি, ভালপোৱা বেছি, দৈত্য দানৱক মই বধ কৰোঁ বা মই নিধন কৰোঁ। গতিকে মই জগতৰ ঈশ্বৰ যদিও মই তোমাতকৈ চিন্তা চেতনাত বহুত তলত। তেতিয়া পৃথিৱীয়ে কিয় এই কথা ক'লে? জগতৰ ঈশ্বৰে সুধিলত কৈছে যে তুমি তোমাৰ এই পৃথিৱীত দৈত্য দানৱ অসুৰ নাগ সাধু সকলোকে একে স্থান দিয়া, কাৰো প্ৰতি তুমি কেতিয়াও অন্যায় নকৰা, কাকো তুমি কেতিয়াও স্থান নিদো বুলি নোকোৱা, কাকো তুমি জল বায়ু অন্ন বস্ত্ৰ নিদো বুলি কেতিয়াও নোকোৱা, সকলোকে তুমি সমস্থান দিয়া। গতিকে তোমাৰ এই শ্ৰেষ্ঠতাক মই মান্যতা দিছোঁ। তোমাৰ এই পৃথিৱীৰ এই মাটি মোৰ কাৰণে অমৃতস্বৰূপ, এই বুলি কৃষ্ণই মহা অমৃতস্বৰূপ মাটি, যি মাটিত বৃক্ষ হয়, যি মাটিত তৃণ হয়, লতা হয়, সকলোবিলাক মাটিয়ে বিষ পৰ্যন্ত এই মাটিয়ে নাশ কৰি কেৱল জগতৰ উপকাৰ কৰে। সেই পৰম পবিত্ৰ অমৃতস্বৰূপ মাটি কৃষ্ণই গ্ৰহণ কৰিছে বাপাই সমস্ত। এয়াই পৰমাৰ্থিক তত্ত্ব। সেইকাৰণে এই গোবৰ্ধনক সেৱা পূজা কৰাৰ অৰ্থ হৈছে এই পৃথিৱীক স্বীকৃতি দিছে প্ৰভু ভগৱন্তই পৃথিৱীলৈ আহি। গতিকে এই কাৰ্যৰ জৰিয়তে সকলোৱে অন্তৰত পৃথিৱীৰ প্ৰতি, তৃণ তৰু লতা এই প্ৰকৃতিৰ প্ৰতি প্ৰেম জাগ্ৰত কৰিছে। এয়াই পৰম তাত্ত্বিক কথা। আৰু দেৱতা পূজা প্ৰতি বিৰাগ ভাৱ জন্মাইছে, এই কথাটো আপোনালোকে জানেই। জগতৰ ঈশ্বৰ যিহেতু সাক্ষাতে আছে, গতিকে দেৱতাক পূজা কৰাৰ কোনো প্ৰয়োজন নাই। আৰু ইন্দ্ৰৰো যি অহংকাৰ হৈছে, সেই অহংকাৰ ভংগ কৰিবৰ কাৰণে কৃষ্ণই এই সকলোখিনি কৰ্ম সম্পাদন কৰিছে বাপাই সমস্ত। গতিকে আজি আমি বাপাই সমস্ত এইখিনিতে দশমৰ পাঠ ব্যাখ্যা আমি সামৰিছোঁ। অপৰাধ হ'লে আপোনালোকে নিশ্চয় ক্ষমা কৰিব। কৃষ্ণ অপৰাধ বিনাশন্ত যো নামে নাৰায়ণ জানি নামে পকিল হৰণে, আন গতি নাহিকে মৰণে, অপৰাধ ক্ষমা কৰি তুমি দে ৰাখিল হৰি, মুকৰ ৰক্ষা কৰিছনে ৰাম, মুকৰ ৰক্ষা কৰিছনে কৃষ্ণ। হৰি ৰাম শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু, তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু, তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। কৃষ্ণ হৰি ৰাম, কৃষ্ণ হৰি ৰাম, কৃষ্ণ হৰি ৰাম মাধৱ।